নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ ঘিলামৰাবাসী ৰাইজে বহু বছৰৰ মূৰত লাভ কৰিছিল এখন বিএড কলেজ 2020 বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কলেজখনৰ কিন্তু অতি পৰিতাপৰ কথা ৰাইজে অভিযোগ আনিছে কলেজখনৰ কেইবাটাও নৱনিৰ্মিত কোঠাত বৰ্তমান ফাট মেলিছে নিউজৰ ৰিপৰ্ট ঘিলামৰাবাসী ৰাইজে বহু বছৰৰ মূৰত লাভ কৰিছিল এখন বিএড কলেজ 2020 বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কলেজখনৰ কিন্তু অতি পৰিতাপৰ কথা ৰাইজে অভিযোগ আনিছে কলেজখনৰ কেইবাটাও নৱনিৰ্মিত কোঠাত ফাট মেলিছে প্ৰকাণ্ড ৰাইজৰ অভিযোগ অনুসৰি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনে ঘটনা সংঘটিত হৈছে ইয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক টুলটুল ভৰালীয়ে এনেদৰে জানিবলৈ দিছে ঘিলামৰা বিভিন্ন দল সংগঠন আৰু ঘিলামৰাবাসী ৰাইজৰ বহুদিনীয়া দাবী আছিল যে ঘিলামৰাত এখন বিএড কলেজ হ'ব লাগে আৰু এই দাবীৰ প্ৰতি সমৰ্থন জনাই অসম চৰকাৰে ঘিলামৰাত এখন বিএড কলেজ ঘোষণা কৰিছিল যাতে ঘিলামৰা ছাত্ৰ ছাত্ৰীসকলে লখিমপুৰ ধেমাজি আৰু গুৱাহাটীত গৈ পঢ়িব নালাগে ঘিলামৰাতে থাকি ঘিলামৰাতে পঢ়িব পাৰে এইটো আমাৰ ঘিলামৰাবাসীৰ কাৰণে এটা ভাল খবৰ কিন্তু পৰিতাপৰ বিষয় 2020 চনতে কাম আৰম্ভ হ'ল 4 বছৰ লাগিলে 4 বছৰ হ'ল কিন্তু আজি পৰ্যন্ত কিন্তু আপোনালোকে সকলোৱে দেখিছে 40% কামো সম্পূৰ্ণ হোৱা নাই আৰু যিখিনি কাম কৰিছে আপোনালোকে নিশ্চয় দেখিছে সেই কামখিনি সম্পূৰ্ণৰূপে ফাট মেলিছে আৰু ইয়াৰ পৰা গম পোৱা যায় যে ইয়াত যিখিনি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে সেয়েহে আমি ঘিলামৰা অসম জাতীয়তাবাদী যুৱ পৰিষদ ঘিলামৰা আঞ্চলিক সমিতিয়ে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জিলা উপায়ুক্তক আমি দাবী জনাইছো যাতে ইয়াৰ ওপৰত যিসকল বিষয়া কৰ্মচাৰী জড়িত হৈ আছে আৰু এই ঠিকাদাৰজনৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে আৰু যিসকল বিষয়া কৰ্মচাৰী এই কামখিনিৰ লগত ঠিকাদাৰৰ লগত মিলামিছা কৰি আছে তেওঁলোকক অতি সোনকালে বৰ্খাস্ত কৰিব লাগে আৰু এই দালাৰূপী ঠিকাদাৰজনক ব্লেকলিষ্ট কৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু ইয়াৰ লগে লগে আপোনালোকে নিশ্চয় দেখিছে ইয়াত ইমান ডাঙৰ কাম এটা হৈ আছে কিন্তু এখন ফলক নাই আৰু সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ ঘিলামৰা আঞ্চলিক সমিতিয়ে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু জিলা উপায়ুক্তকো আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব এতিয়া ৰাইজে দাবী কৰিছে যে যিগৰাকী ঠিকাদাৰে এই কামৰ দায়িত্ব লাভ কৰিছিল অনতি পলমে ঠিকাদাৰগৰাকীৰ লাইচেন্স বাতিল কৰি এক উচিত তদন্ত চৰকাৰে ল'ব লাগে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।